নমস্কাৰ আগৰ ভিডিঅ'ত আমি ইয়াৰ কাট অফ কিমান যাব পাৰে অৰ্থাৎ ডিএমই যিটো টেকনিকেল পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ এটা কাট অফ দিছিলোঁ যে ইমানটো কাট অফ যাব পাৰে বুলি আৰু তাত বহুতে কমেণ্ট কৰি জনাইছে যে কাট অফ ইমান বেছি হ'ব পাৰে নেকি 90 যাব পাৰে নেকি এইটো সম্ভৱে হ'ব নোৱাৰে তেনেধৰণৰ কিছুমানে জনাইছে তো মই যোনটো মানে কনফিউজন আপোনালোকৰ হৈ আছে তাক দূৰ কৰিবলৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অৰ্থাৎ যোৱা যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল ডিএমই টেকনিকেল 2025ৰ 12 জানুৱাৰীত অনুষ্ঠিত হৈছিলে সেই পৰীক্ষাটো তাৰ যোনটো কাট অফ হ'ব পাৰে মই এটা কৈছিলোঁ আপোনালোকক কাট অফ কিমান যাব পাৰে ঠিক আছে কাট অফ যাব পাৰে আপোনালোকৰ কিমান যাব পাৰে বুলি কৈছিলোঁ আপোনালোকক কৈছিলোঁ যে 90 মাৰ্কছ কাট অফ যাব পাৰে গতিকে আলোচনা কৰিম কিহৰ কাৰণে যাব পাৰে প্ৰথমতে চাওক আপোনালোকে আমি কাট অফ যেতিয়া নিৰ্ধাৰণ কৰোঁ তেতিয়া আমি কি চাওঁ প্ৰথমতে আমি চাব লাগিব যে তাত কি নেগেটিভ মাৰ্কিং আছেনে নাই ইয়াৰ আগৰ যেতিয়া এডিআৰিৰ কাট অফ ভিডিঅ' বনাইছিলোঁ তেতিয়া আপোনালোকে কৈছিলে যে কাট অফ ইমান কম হ'ব পাৰে তাতো কথা আছে কাৰণ তাত মানে পষ্টৰ সংখ্যা বহুত বেছি আৰু ডিফিকাল্টি লেভেল মানে অলপ বেছি আছিল আৰু এই যোনটো ডিএমই টেকনিকেল পৰীক্ষা অনুষ্ঠিত হ'ল এইটো ডিফিকাল্টি লেভেল ইমান বেছি নাই ঠিক আছে প্ৰথমতে ক'ব লাগিব আমি যে ন' নেগেটিভ মাৰ্কছ নাছিলে নেগেটিভ মাৰ্কিং নাছিলে আপোনালোকৰ কেৱল মাত্ৰ 50টা কুৱেশ্যন আছিলে আপোনালোকক যদি পেপাৰখন দেখাওঁ মই চাব আপোনালোকে এইখন পেপাৰ ঠিক আছে আপোনালোকৰ কেৱল মাত্ৰ এই 50টা ৰ'ব আপোনালোকৰ এই 35 কেৱল মাত্ৰ এই 50টা কুৱেশ্যন আছিল ঠিক আছে এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে বাৰু এতিয়াও মানে প্ৰব্লেম হ'ব নালাগে মানে পেপাৰখন যে ইনকমপ্লিট কৰি থৈ আহিব আৰু তাতে পেপাৰখন কি হৈছে নেগেটিভ মাৰ্কিং নাছিল ইয়াত আপোনালোকে দেখিব আপোনালোকে নেগেটিভ মাৰ্কিং নাছিল আপোনালোকৰ কোনো ধৰণৰ আৰু এটা কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্কছকৈ আছিল ঠিক আছে 2 মাৰ্কছকৈ আছিল আপোনালোকে যদি এই যদি 10টা কৰি দিয়ে আপোনালোকে 20 মাৰ্ক পাবই মানে আপোনালোকে যদি 50টা ভিতৰত আপোনালোকে 40টা যদি শুদ্ধ কৰে তেতিয়াহ'লে কিমান হ'ব তেতিয়াহ'লে আপোনালোকে 80 মাৰ্কছ পাব কিন্তু আপোনালোকে 40টা আপোনালোকে পাৰিবই এখন যোনখন পেপাৰ দিছিলে হয় যদি পেপাৰখন চাব যাওঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰে ইয়াত কি সুধিছে হোৱাট ইজ দ্য ফিমেল ডগৰ নাম সুধিছে আপোনালোকে সকলোৱে জানে এইবোৰ কি হয় ফিমেল ডগক আমি সকলোৱে কৈ থাকোঁ বিটছ এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তাৰপিছত সুধিছে যিজনে মানুহৰ চুলি কাটে তেখেতক কি বুলি কয় এইবোৰ মানে আপাৰ প্ৰাইমেৰী লেভেলৰে কুৱেশ্যন মানে দিছে এটা দুটা কুৱেশ্যন আপোনালোকৰ টাফ লাগিব পাৰে ফৰ এক্সাম্পল মই যদি ইয়াত ক'ব যাওঁ ইয়াত আপোনালোকে যদি কয় যে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনেস্ক' লোকেটেড ঠিক আছে ইউনেস্ক' যদি হেডকোৱাৰ্টাৰ কেতিয়া যায় সেইটো আপোনালোকৰ অলপ খেলি মেলি হ'ব পাৰে তাৰপিছত এইখন যেনেকৈ ফ্ৰীডম এট দ্য মিড নাইট এই বুকখন কোনে লিখিছিলে এইটো কওঁতে আপোনালোকৰ অলপ মানে প্ৰব্লেম হ'ব পাৰে তেনেকুৱা ধৰণৰ বাকীখিনি কুৱেশ্যনবোৰ মানে একদম ইজিয়ে আহিছিলে বুলি ক'ব পাৰি কাৰণ আপোনালোক যদি সোধে চবতকৈ ডাঙৰ কি হয় চবতকৈ ডাঙৰ মহাদেশখন কোনখন লাৰ্জেষ্ট কণ্টিনেণ্ট বুলি ক'লে আপোনালোকে কি নাজানিব নেকি সকলোৱে জানো আমি এছিয়া বুলি এইবোৰ সৰুতে আমি পঢ়ি আহিছোঁ তাৰপিছত গুৱাহাটীৰ আগৰ নাম কি বুলি আছিল এইটো সকলোৱে জানে প্ৰাগজ্যোতিষপুৰ ঠিক আছে এনেকুৱা ধৰণৰ কথা তাৰপিছত আৰু কি সুধিছে এইবোৰে আছে কুৱেশ্যন গতিকে কুৱেশ্যন লেভেলটো ইমান বেছি হাৰ্ড নাছিল আৰু আপোনালোকে মানে ইয়াত 40টা আৰামছে নিজৰ মতে পাৰিব আৰু গোটেইখিনি যিহেতু কৰি থৈ আহিব তাৰ ভিতৰত আপোনালোকে গেছ মাৰ্ক কৰি কিনি হ'লেও আপোনালোকে 5-6টা কৰিব পাৰিবই আৰু যিসকলে ৱেল প্ৰিপেয়াৰ্ড ষ্টুডেণ্ট হয় তেওঁলোকেতো গোটেই 50টাৰ ভিতৰত 50টা কৰিলোঁ বুলি ক'লেও মানে কোনো ধৰণৰ মানে সন্দেহ ইয়াত উপজিব এনেকুৱা কথা নহ'ব মানে কোনো ধৰণৰ সন্দেহ নাথাকিব যে তেওঁলোকে যে 50টা কৰিব নোৱাৰিব ঠিক আছে আৰু এই ডিএমইত কি হয় মানে কেণ্ডিডেটবোৰে মাল্টিপুল পষ্টত এপ্লাই কৰে ঠিক আছে মই দেখাইছিলোঁ কালি ইয়াত চাওক ইয়াত দুটা আছে ইয়াত 248 আছে ইয়াত দুটা আছে ইয়াত 8টা আছে তেনেকৈ ধৰণে মানে এটা কেণ্ডিডেটে ইয়াৰ গোটেইখিনি মানে বহুত পষ্টত মানে 10টা তেনেকুৱা ধৰণৰ মানে পষ্টত এপ্লাই কৰিবই মানে আৰু আজিকালি এনেকুৱা নহয় যে চাকৰি কিবা এটা কৰিলে পাই যায় বহুতৰ মানে ওচৰত বহুতো ডিগ্ৰী আছে ঠিক আছে আজিকালি যোনবোৰ ষ্টুডেণ্ট হ'ল যোনবোৰ এছপাইৰেণ্ট তেওঁলোকৰ ওচৰত মানে বহুত চাৰ্টিফিকেট আছে চাৰ্টিফিকেট মানে কি তেওঁলোকৰ বহুত ডিগ্ৰী যিহেতু চাকৰি নাই পাবলৈ তেওঁলোকে আকৌ কিবা এটা কৰ্চ কৰিলে ঠিক আছে সেই কৰ্চৰ পৰা তেওঁলোকৰ মানে চাৰ্টিফিকেট ইমানেই বেছি আছে মানে তেওঁলোকে সকলো পৰীক্ষাত এপ্লাই কৰিব পাৰে আৰু যিসকল মানে ৱেল প্ৰিপেয়াৰ্ড হৈ আছে বহুত দিনৰ পৰা তেওঁলোকৰ কাৰণে এখন মানে বেছি টাফ পেপাৰ নহয় ঠিক আছে 90 স্ক'ৰ কৰিবলৈ গতিকে ইয়াত আমি বহুতো মানে কি দেখি পাওঁ অভাৰলেপিং দেখিব সেই গতিকে কাট অফ হাই যোৱাৰ সম্ভাৱনা অতি বেছি গতিকে আপোনালোকক যদি ক'ব যাওঁ তেতিয়াহ'লে এইবাৰ কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে এয়া আপোনালোকে দেখিছে এই কাট অফ এবাৰ 90+ যোৱাৰ সম্ভাৱনা আছে ঠিক আছে আৰু কোনোবাই কমেণ্ট কৰিছে যে আপোনালোকৰ GNM নাৰ্ছিং ANM নাৰ্ছিঙত মানে কিমান কাট অফ যাব তো
ইয়াত মানে দেখিছিলে আপোনালোকে যে ইয়াত কি বুলি আছিলে ষ্টাফ নাৰ্ছ হৈছিলে ঠিক আছিলে আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰত আছিলে মানে ইয়াত আছিলে 451 আৰু 402 ইয়াত আপোনালোকে যোনে যোনে এপ্লাই কৰিছে তেওঁলোকৰহে অলপমান কাট অফ কম হোৱাৰ সম্ভাৱনা আছে ঠিক আছে কিন্তু ইয়াতো কম্পিটিশ্যন থাকিবই বেছি আৰু কম হ'লেও কিমান কম হ'ব খুব বেছি 90 পৰা আপোনালোকে +6 এটা মাইনাছ কৰি দিয়ক 3টা কুৱেশ্যন ভুল কৰিব 3টা কুৱেশ্যনত মানে 6 মাৰ্কছ মানে 84 ওপৰতে থাকিব মানে ঠিক আছে মানে 80 ঘৰৰ ওপৰতে থাকিব 80 ঘৰৰ তলত মানে কোনোপধ্যে আহিবই নোৱাৰে কাৰণ এতিয়া কি হয় আমি যদি 100টা কুৱেশ্যন থাকিলে আমি 100বাৰ ভাবিবলগীয়া হয় ঠিক আছে কিন্তু ইয়াত কুৱেশ্যন মানে বহুত কম কেৱল মানে 50টা কুৱেশ্যনে আছিলে এই 50টা কুৱেশ্যন কৰোঁতে আপোনালোকৰ বেছি অসুবিধা হ'ব নালাগে ঠিক আছে আপোনালোকে ইয়াত চাওক 1 কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্কছকৈ পায় ঠিক আছে এটা কুৱেশ্যনৰ এগেইনষ্টত 2 মাৰ্কছকৈ পায় যিহেতু গতিকে মানে মাৰ্কছটো বহুত বেছি হাই হৈ যায় ঠিক আছে আপোনালোকে কেতিয়াও মানে আপোনালোকে যদি 40টা কৰিলে আপোনালোকে কিমান পাব 80 পাব আৰু আপোনালোকে যদি আৰু কেনেবাকৈ 2টা শুদ্ধ কৰি দিয়ে আপোনালোকে 84 পাই যাব গতিকে আপোনালোকে যদি 45টা শুদ্ধ কৰি দিয়ে আপোনালোকে 90 পাব ঠিক আছে আপোনালোকে যদি 46টা কেনেবাকৈ শুদ্ধ কৰি দিলে তেতিয়াহ'লে কিমান পাব আপোনালোকে তেতিয়াহ'লে আপোনালোকে 92 পাব তেনেধৰণে আমাৰ কিছুমানৰ মানে কি হয় যেতিয়া নেগেটিভ নালাগে তেওঁলোকে মানে গেছ মাৰ্কছ কৰি কিনে তেওঁলোকে বহুতো শুদ্ধ কৰি দিয়ে আপোনালোকৰতো ইয়াৰ পৰা 40টা নিশ্চয়কৈ পাৰিবই কৰিবলৈ তাৰ ভিতৰত আপোনালোকে গেছ কৰি হ'লেও আপোনালোকে 6-7টা আৰামছে কৰিবই যোনসকলে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছে ঠিক আছে তেনেধৰণৰ কথা গতিকে আপোনালোকৰ যিসকল কেণ্ডিডেটে পৰীক্ষাটো দিছিল তেওঁলোকে মানে অলপ হাই স্ক'ৰ যদি কৈছে তেওঁলোকৰ পচিবিলিটি আছে ঠিক আছে আৰু কাট অফ হাই যোৱাৰ কাৰণে এইটোৱেই ঠিক আছে কাৰণ কিছুমানে ক'ব পাৰে কাট অফ ইমান হাই কৈছে কিন্তু সকলোবোৰ চাই মেলিয়ে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাই কিনিয়ে এই কথাবোৰ কোৱা হৈছে আৰু যোৱাবাৰ যেতিয়া নন টেকনিকেল পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা বছৰ তাৰ আগবছৰ ঠিক আছে তেতিয়া মানে কাট অফ কিমান গৈছিল গম পায়নে এই 50টা কুৱেশ্যন আহিছিল এই 50টা কুৱেশ্যনৰ ভিতৰত যোনে এই গোটেই 50টাই মানে কুৱেশ্যন লেভেলো পেপাৰ অলপ ছেইম লেভেলৰে আছিল এনেধৰণৰ আছিল ঠিক আছে তেতিয়াও কি হৈছিল এই কুৱেশ্যনৰ যিমানটো মানে কাট অফ কিমান গৈছিল 50টা কুৱেশ্যনৰ ভিতৰত যোনে 50টা কাৰেক্টলি কৰিব পাৰিছিল তেওঁলোকৰহে ছিলেকশ্যন হৈছিল ঠিক আছে আৰু এজনে মানে 10টা পোষ্ট 20টা পোষ্ট তেনেকুৱা এগেইনষ্টত মানে তেওঁলোকে কোৱালিফাই হৈছিল ঠিক আছে এজন কেণ্ডিডেটেই মানে বহুত কেইটা মানে 14টা 15টা তেনেকুৱা মানে পোষ্টৰ এগেইনষ্টত মানে কোৱালিফাই হৈছিল ঠিক আছে গতিকে এইটোৱে কথা আৰু সেই গতিকে চাই কিনি আপোনালোকৰ 90+ যদি কৰিছে আপোনালোকে অলপ ভাবিব পাৰে যে নামটো আহিব পাৰে নেকি গতিকে তথাপিওতো আপোনালোকে ক'ব নোৱাৰে যে পাছ হ'বই ঠিক আছে আৰু বেছিকৈ পোষ্ট থাকিলেও মানে পোষ্টবোৰ মানে এনেকৈ ভাগ হৈ আছে ছেগ্ৰিগেট হৈ আছেতো সেইটো কাৰণে আপোনালোকৰ কাট অফ হাই যোৱাৰ সম্ভাৱনা আছে আৰু যদি একেবাৰে কম যদি যাব তেতিয়াহ'লে এই যি ষ্টাফ নাৰ্ছ আছে ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰতে হ'ব ঠিক আছে আপোনালোকৰ ছ'চিয়েল ৱৰ্কাৰৰ 17টা পোষ্ট আছে ঠিক আছে আপোনালোকৰ যোনখিনি ক্ৰাইটেৰিয়া লাগিছিল ছ'চিয়েল ৱৰ্কছত লাগিছিল ছ'চিয়লজি লাগিছিল তেওঁলোকেও আজি আপোনালোকে চাওক কিমান কেণ্ডিডেট আছে ঠিক আছে অসমত কিমান কেণ্ডিডেট আছে ছ'চিয়লজি পঢ়া ঠিক আছে ছ'চিয়েল ৱৰ্কছ পঢ়া MSW পঢ়া তেওঁলোকে জানো এই পেপাৰখন কৰি কিনি এই পেপাৰখন তেওঁলোকে মাৰ্কছ উঠাব নোৱাৰিব 90+ তেনেধৰণৰ কথা গতিকে এই কাট অফসমূহ চাই কিনি এইখিনি পোষ্টসমূহ চাই কিনি কাট অফ সিমানটো যোৱাই সম্ভাৱনা আছে গতিকে আপোনালোকে যিসকলে ভাবিছে যে কাট অফ কম হ'ব তেনেকুৱা মানে হ'ব নালাগে আচলতে বেছিয়ে হ'ব যিমান পাৰে ঠিক আছে আৰু শেষৰবাৰ আকৌ এবাৰ কাট অফখিনি চাই ল'ব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি আৰু নিজৰ মতামতসমূহ কমেণ্টত জনাব গতিকে আজিলৈ ইমান আছিলে ধন্যবাদ